গা পা ধুই কৰি একদম আজৰি হৈ গ'লে এফালে গ্ৰিলৰ তলা খুলিবলৈ আহিছোঁ। কোনে কোনে মোৰ দৰে এনেকৈ বাৰু গেটৰ তলা গ্ৰিলৰ তলা খুলে বাৰু। তাৰপিছতে আহি গ'ল এইফালে গেটৰ তলা খুলিবলৈ। খুলি লওঁ ইফালে আহি গ'লো গেটৰ তলা খুলিবলৈ একদম পুৰা। তলা খুলি কৰি চাবি লৈ আহি গ'ল। ইফালে আহি গ'লোঁ বেটাৰ জোতা চাফা কৰিবলৈ। তালৈ ধুনীয়াকৈ চাফা কৰি দিওঁ। মই তাত চাফা কৰি দিওঁ, অকণমান ব্ৰাছ মাৰি দিওঁ। ব্ৰাছ মাৰি দিছোঁ, অকণমান চাফা হৈ গ'লে ভাল লাগে। ৰাতিপুৱা দৰংকণত বৰ খৰধৰ লাগে চবৰে, হয়নে? সকলো মাকৰে হয় ন? একদম ৰাতিপুৱা টাইমকণত মানে উলিয়াই দিয়াৰ পিছতে তাৰপিছতে শান্তি হৈ যায়গৈ। ধৰি বাকী কাম বন কৰিবলৈ লাগে, অকণমান উঠাও দেৰি হ'ল আচলতে। সেইকাৰণে বাকীখিনি কাম নহ'লেগৈ, বাকীখিনি কাম লাহে ধীৰে হৈ থাকিব। সেইখিনি ঠিক কৰি লওঁ। এইফালে তুলসীত ধূপ জ্বলালোঁ, এইফালে লগতে পানী দিওঁ অকণমান মই তুলসী জোপাটো ধুনীয়াকৈ। তাৰপিছতে এইফালে ধূপ লগালোঁ দিছোঁ। এইফালে তুলসীত ধূপ জ্বলাবলৈ আহি গ'লোঁ। কলডিল ভাজিবলৈ লৈছোঁ মই। কলডিল থৈ দিছোঁ, কলডিল ভাজোঁ ধুনীয়াকৈ। আলু বাকলিখিনি গুচাই লওঁ। জান কাপোৰকেইটা পিন্ধাচোন, মই গৈ আছোঁ। পিন্ধাচোন, তুমি পিন্ধি থাকা, মই গৈছোঁ এবাৰ। মই চব্জিকণ কাটিব পাৰোঁ নেকি চাই লওঁ। কলডিলকে ভাজোঁ ন? কলডিলটো কাটি লওঁ ধুনীয়াকৈ। কলডিল বেলেগ ইফালে কাটোতে অকণমান থৈ দিওঁ নেকি, হেৰি খাবৰ কাৰণে, পিটিকা খাবৰ কাৰণে। পিটিকাখন নাখালে মনটো বেয়া লাগিব। ইফালে মোৰ কলডিল কাটা হৈ গ'লগৈ। এইফালে মই বেটাৰ টিফিনটো ঠিক কৰিছোঁ। এইফালে কল দুটা দিছোঁ, এইফালে খেজুৰ দুটা দিছোঁ। আজি এনেকৈ দিম টিফিনটো। এইফালে আপেল 2 পিচ দিছোঁ, এনেকৈ দি থলোঁ। টিফিনটো ভৰাই কৰি আজি এইফালে গৰম পানী ভৰাই দিছোঁ ইয়াতে মই। এইফালে বেটা স্কুললৈ ওলাইছে। ৰুমটো একদম আন্ধাৰ আন্ধাৰ হৈ আছে আচলতে। এয়া বেটা স্কুললৈ কাপোৰ কানি পিন্ধি কৰি খাই গ'লে চলি যাওঁ দিয়া। পিন্ধা ন? মই মূৰটো আঁচুৰি দিওঁ নেকি? দুটা পিন্ধা মাৰি লওঁ মানে। এইটো সোমোৱা নাই। সোমালে? নাই। সোমালে। এইফালে বেটা জোতা ফিটা মাৰিব নাজানে। বেটাই আমাক বেটাই বোলো জোতা ফিটা মাৰিব নাজানে বোলো। নহয়, সৰু বেটাৰ কথা কৈছোঁ। খালি হিন্দীখিনি লিখিবলৈ আছে নহয়, লিখিবা দেই। এইফালে বেটাক স্কুল পঠিয়াই লওঁ মই, তাৰপিছতে কাম কৰি থাকিম আৰু লাহে ধীৰে বাকীখিনি কাম চলি থাকিবগৈ মোৰ আৰু। এইফালে গেটৰ তলা চলা খুলি মেলি চব ক্লিয়াৰ কৰি থৈছোঁ চোৱাকৈ। পাৰ্টি স্কুলত ওলাই গ'ল।
বেটা স্কুললৈ পঠিয়াই কৰি আজৰি হৈ ল'লোঁ। এতিয়া মোৰ কামত লাগি যাওঁগৈ ধুমাধুমকৈ। বাকী বাৰু কাম বন মোৰ গোটেইখিনিয়ে হৈ গ'ল, বেডৰুম চাফা কৰি হৈ গ'ল। বাকী এতিয়া মানে চব্জিখিনি বনাই লওঁ ধুমাধুমকৈ। চব্জি বনাবলৈ আছে, দালি চালি বনাই কৰি আজৰি হৈ গ'লগৈ। কালিৰে মাংস আছেই। তাৰপিছতে এফালে কলডিল পিটিকা কৰিম। কোনে কোনে কলডিলৰ পিটিকা খাই ভাল পায়? মই একদম বহুত ভাল পাওঁ মানে কলডিলৰ পিটিকা খাই। সেইকাৰণে বোলো একদম অকণমান হ'লেও মানে দেখিছে নহয়, একদম বচাই কচাই থৈ দিছোঁ। এইখিনিকে ধুনীয়াকৈ কুকাৰত সিজাই লওঁ। এফালে ডিম এটা আমলেট কৰি লওঁ ধুনীয়াকৈ মই হাজবেণ্ডৰ কাৰণে। এইফালে ডিম এটা হেৰি কৰি লৈছোঁ। কাপতে গুটিছোঁ ধুমাধুমকৈ, একদম পূৰা কেৰাহী গৰম হৈ গ'লগৈ। কেৰাহী পূৰা গৰম হৈ গৈছিলেগৈ বাৰু। এইফালে ডিমটো ধুনীয়াকৈ আমলেট কৰি তাৰপিছতে ভাজিখিনি বহাই দিম মই। ভাজি আকৌ পিক কৰি আজৰি হৈ গ'লগৈ। এফালে মোৰ বনাই কৰি একদম আজৰি হৈ গ'ল। এইফালে কুকাৰত কলডিলৰ পিটিকা কৰিম যে সিজাই থ'লোঁ। তাৰপিছত এইফালে কলডিলৰ ভাজি একদম হৈ গ'লগৈ মোৰ। এফালে দালি বনালোঁ, ভাত অকণ পিছত খাম। হাজবেণ্ড বেটাক থ'বলৈ গুচি গ'লগৈ, আহি লওক। ৰাতিপুৱা ভাত বাঢ়ি কৰি আজৰি হৈ গ'লগৈ। এইফালে দালি বনালোঁ, এইফালে ডিম এটা আমলেট কৰিলোঁ, এয়া কলডিলৰ পিটিকা। এইফালে যোৱাকালিৰে মাংস এখন মোৰ থালি। ভাত বাঢ়ি কৰি আজৰি হৈ গ'লগৈ। খাই লওঁ তেনেহ'লে। ৰাতিপুৱা ভাত খাই আৰু দুপৰীয়া ভাত নাখাওঁ একেবাৰে। সন্ধিয়া সময়ত চাহ একাপ খাই দিওঁ আৰু চাহৰ লগত ভালকৈ গপচকৈ কিবা এটা খোৱা হৈ যায়গৈ। খাই লওঁ তেনেহ'লে। একদম ৰুমটো আন্ধাৰ আন্ধাৰ হৈ আছে। সন্ধিয়া সময়ত চাহৰ কাৰণে কি বনাওঁগৈ তাকে যোগাৰলৈ যাওঁগৈ। এফালে কাপোৰ এযোৰ কাটি কৰি লৈছিলোঁগৈ, বোলো চিলাম বুলি ভাবি থৈছিলোঁ, কিন্তু আন্ধাৰ আন্ধাৰ হৈছে ৰুমটো। এযোৰে চিলাম বুলি ভাবিছিলোঁ, সন্ধিয়াহে চিলাম চাগে। পতিখিনি কাটিম বুলি ভাবিছিলোঁ, কিন্তু কাটা নহ'লে আৰু কিবা এলাহ এলাহ লাগিলে অকণমান। ৰুমবিলাক একদম পূৰা আন্ধাৰ হৈ আছে। তাৰপিছতে কি বনাওঁ এতিয়া? সন্ধিয়া চাহৰ লগত খাবলৈ হেৰি তিয়াই থৈছিলোঁ, হাজবেণ্ডক লগাই চাউল তিয়াই থৈছিলোঁ মই আচলতে এফালে গৈছিলোঁ দেই, ভিডিঅ' কৰা নহ'ল আচলতে। তাৰপিছত আহিলোঁ, আহি পেলাই ধুনীয়াকৈ এইফালে পানী পিঠা খাই তেওঁ খুব ভাল পায়। তেওঁ আজি ঘৰতে আছে। তাৰপিছত বোলো পানী পিঠা বনাম। সেইকাৰণে এইখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি কৰি আজৰি। সমখনীয়া টেৱাত বহাই দিলোঁগৈ। দিয়াটো নেদেখুৱালোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই পানী পিঠা খাই। মই পিছে ইমান ভাল নাপাওঁ খাই, কিন্তু হাজবেণ্ডে খাই বহুত ভাল পায়। সেইকাৰণে আচলতে বনাইছোঁ। তেওঁ মানে কি, তেওঁ আচলতে বেটাই যিবোৰ বস্তু খাই ভাল পায় মই বনাই দিবলৈ চেষ্টা কৰোঁ বাৰু। যেনেকৈ নহওক, কাৰণ তেওঁলোকে ভাল পোৱা বস্তুবিলাক বনাই দিলে ভালো লাগে বাৰু, হয়নে? সেইকাৰণে আচলতে মই বনাই দিবলৈ চেষ্টা কৰোঁ। ৰেচিপিখিনি মই গোটেইখিনি বনাই লওঁ। গোটেইখিনি নবনাওঁ, একদম কমকৈ বনাম। এইখিনি সৰহকৈ, কাৰণ মই খুন্দি থৈ দিছোঁ। মানে কি আৰু ফ্ৰিজত সোমোৱাই পেলাই থৈ দিম এতিয়া। তাৰপিছত যেতিয়া মন যায় তেতিয়াই তেওঁক মানে বনাই খুৱাম আৰু। খুব বেছি 2 দিন ৰাখিম ফ্ৰিজত, তাতকৈ বেছি দিন নাৰাখোঁ। কাৰণ ফ্ৰিজতো বেছি দিনলৈ বস্তু মই একদম নাৰাখোঁ, কমকৈ ৰাখোঁ। তাৰপিছতে এইফালে হৈ গৈছেগৈ মোৰ ধুনীয়াকৈ। তাৰপিছত ভৰাই যাওঁ, তেতিয়া মানে কি গৰম হৈ থাকিব। ধুনীয়াকৈ ভৰাই দিলোঁ, তাৰপিছত থৈ দিলোঁ। আকৌ এটা বহাই দিম এতিয়া। গেছটো একদম কমাই থৈছোঁ। বাকী সেইফালে মোৰ বনাই পেলাই হৈ গ'লগৈ। তাৰপিছতে ইয়াত ধুনীয়াকৈ উলিয়াই আছোঁ। জানা ফাৰ্ষ্টতে 2খনেই দিওঁ নেকি ন? এইফালে পানী পিঠা বেটাক 2খন দিছোঁ। মিঠাই কালি আনিছে, বেটাকে হৰলিক্সৰ লগত দিছোঁ। এইফালে হাজবেণ্ডক দিছোঁ। হাজবেণ্ডে বাৰু মিঠাই নাখায় বাৰু।
সেইফালে চাহ খাই লওঁ তেনেহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজিলৈ বাই বাই